আজি আমি আসনৰ সোণালী ধান পথাৰবিলাকৰ উপচি পৰিছে। আজি আমি য'ত উপস্থিত হৈছোঁ এইখন সোণালী ধানে উপস্থিত মানে ভৰি পৰিছে। এই ইয়াৰে আমাৰ যিটো আমাৰ খেতিৰ পথাৰৰ আমাৰ স্বত্বাধিকাৰ তথা মালিক আমাৰ স্থানীয় শিল্পী দীপেন চৰকাৰ। দীপেন চৰকাৰৰ ওচৰলৈ মই গৈছোঁ। ধান কাটি আছে দাদা? আচ্ছা, ঠিক আছে। আমাৰ যিটো এটা পকা ধানৰ মাজে মাজে এটা গান আছিল, সেই গানটো মানে কোনে গাইছিল? পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সেইটো দীপালী পথাৰৰ বাইদেউ। মানে আমাৰ দুশাৰী মান, মানে এটা ছন্দ গালে হ'ব। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলিত বহি গীত জোৰে গীত বালি মাহী, সৰু 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 আলি, সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। ধন্যবাদ জনাইছোঁ দীপেন চৰকাৰ ডাঙৰীয়া। এইবাৰ আমি সাঁথৰৰ মাজলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথমটো সাঁথৰ আমাৰ অন্য একো নহয়, বেয়া নিগেটিভ নাভাবিব, পজিটিভলি ভাবিব। কেঁচাতে তেলতে পোক, পকিলে টান, কাটা যায় তার দুখান কান। কেঁচাতে তেলতে পোক, পকিলে টান, কাটা যায় তার দুখান কান। এই খেতিৰ লগত জড়িত। ঠিক ঠাক নহয়, বাইদেউসকলে ক'ব পাৰিব নেকি? এই খেতিৰ লগত জড়িত। কেঁচাতে তেলতে পোক, পকিলে টান, কাটা যায় যাৰ দুখান কান। বাইদেউ এবাৰ মুভিং হওক, চাওক এবাৰ। আমি ইয়াৰ পৰা বিদায় ল'ম আৰু বেলেগত যাব লাগিব। লাহে লাহে বেলা ডুব মাৰিব আৰু। এতিয়া আমি বিৰাট ধান কাটাত ব্যস্ত হৈ আছো ন, সাঁথৰবিলাক একেবাৰে মাইন নোহোৱা হৈ গৈছে। আচ্ছা, ঠিক আছে। ধন্যবাদ জনাইছোঁ আমাৰ দাৱনী বাইদেউসকলক,